মনালিছা, তোক আজিকালি বৰ মন মাৰি থকা যেন দেখা পাওঁ। মই কেইদিনমানৰ পৰা ভালকৈয়ে লক্ষ্য কৰিছোঁ। তই দেখোন কিবা এটা চিন্তা কৰি কৰি থাক। পঢ়াৰ সময়তো তোৰ যেন মনটো পঢ়াত নাথাকে। তোৰ হৈছে কি হা? কি হৈছে তই মোক ভালকৈ খোলাকৈ কচোন। কিনো কম আৰু মোৰ কথা। জাননে, মা আৰু দেউতাই মোৰ বিয়াৰ কথা চিন্তা কৰিছে। এতিয়া তয়ে কচোন, মই সীমান্তক ইমান বেছি ভাল পাওঁ আৰু তাক ইমানকৈ ভাল পোৱাৰ পাছত মই বেলেগলৈ কেনেকৈ বিয়া হৈ যাম বাৰু কচোন তয়ে। তইনো তাৰ কথা ঘৰত কৈ নিদিয় কিয়? এনেও সিওতো এতিয়া এটা আৰ্মিত চাকৰি কৰা ল'ৰা। আজিকালি চাকৰি কৰা ল'ৰালৈ তেনেকে বিয়া দিবলৈ কোনেও আপত্তি নকৰে। তই ঘৰত কথাটো কৈ দিয়া নাই কিয়? প্ৰধান সমস্যাটোৱেইটো হৈছে সীমান্তই আৰ্মিত চাকৰি কৰাটো। মোৰ মা আৰু দেউতাই কোনো কাৰণতে আৰ্মিত চাকৰি কৰা ল'ৰা এটালৈ মোক বিয়া দিবলৈ মান্তি নহয়। মই ইমানকৈ বুজোৱাৰ পাছতো তেওঁলোকে কোনো কাৰণতে মানি ল'ব বিচৰা নাই। সেয়ে বেলেগ ল'ৰা চাই চিতি সি চাকৰিত থাকোঁতে মোক বিয়া দিব বিচাৰিছে। এতিয়া মই তাকো খবৰটো দিবলৈ তাৰ লগত তেনেকৈ ফোনৰ যোগাযোগ নাই। মই যে কিমান চিন্তাত পৰিছোঁ তই কি জাননো? মনালিছা, শিখা, কি খবৰ তোমালোকৰ? ভালে আছানে? সীমান্ত, তুমি ইয়াত? মনালিছা, মই কিন্তু তোক বৰ বেয়া পাইছোঁ। তই মোক এনেই বান্ধৱী বুলি কৈ থাক। আজি সীমান্ত ঘৰলৈ আহিব, তই কথাটো জানিও অতপৰে মোক কিয় কোৱা নাছিলি? দেখোন মই কৈছোঁ তাৰ লগত ফোনৰ মোৰ যোগাযোগ নাই। ময়োতো নাজানো সি আজি আহিব বুলি। সীমান্ত, তুমি এনেকৈ হঠাৎ আহিলা? তুমি আহিম বুলি অন্ততঃ কিবা কৰি হ'লেও তোক খবৰ এটা দিব পাৰিলাহেঁতেন। লগত ফোনৰ তেনেকৈ কণ্টেক্ট নায়েই, কেনেকৈ বাৰু খবৰটো দিম কোৱাচোন মনা। বাৰু এতিয়া কোৱাচোন, তোমালোক দুজনীয়ে ভালে আছানে? মোৰ ভালেই, পিছে তোমাৰ মনালিছাৰহে আজিকালি ভাল নহয়। মনালিছাৰ ভাল নহয়? কি হৈছে মনালিছাৰ? মনালিছা, তুমি ঠিকে আছাতো? কি হৈছে তোমাৰ? এইদৰে কৈছে যে তোমাৰ কথা শিখাই, কোৱাচোন কি হৈছে তোমাৰ? সীমান্ত, শিখাই তোমাক ধেমালি কৰিছে। এই শিখাজনীও নহয়, ইমান দূৰণিৰ পৰা আহিছে, তাকনো এতিয়া এইবিলাক কথা ক'ব লাগেনে? এইদৰে ধেমালি কৰিব লাগেনে বাৰু? সীমান্ত, তুমি শিখাৰ কথা ভুল নাযাবা। তাই তোমাক এনে জোকাইছেহে। যোৱা, তুমি ইমান দূৰণিৰ পৰা ভাগৰি জুগৰি আহিছা, ঘৰলৈ যোৱা। তুমি থকাকৈ নিশ্চয় আহিছা, পাছে পৰে লগ পাই ভালদৰে কথা পাতিম। যোৱা এতিয়া। ঠিক আছে মনালিছা, পাৰিলে কালিলৈ আবেলি এপাক নৈ পাৰলৈ আহিবা। তোমাৰ লগত কেইটামান কথা পাতিবলগীয়া আছে। ঠিক আছে, আহিম দিয়া। এতিয়া তুমি যোৱা। মনালিছা, তেতিয়াহ'লে কথা ইমান দূৰ পাইছেগৈ। কিন্তু মনালিছা, তুমি ভালদৰে জানা তোমাক মই কিমান বেছি ভাল পাওঁ। তোমাৰ অবিহনে মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰো। মনালিছা, ময়ো সীমান্ত, তোমাক ময়ো বহুত বেছি ভাল পাওঁ। তোমাৰ অবিহনে বেলেগ পুৰুষৰ লগত সংসাৰ কৰাৰ কথাটো মই সপোনতো ভাবিব নোৱাৰো। এতিয়া মাক আৰু দেউতাক কোনে বুজাব? তেওঁলোকে আৰ্মিত চাকৰি কৰা ল'ৰালৈ দিবলৈ কোনো পধ্যেই মান্তি নহয়। তুমি বিশ্বাস কৰা, মই কিমান যে বুজাইছোঁ, কিমান দিন নোখোৱা নোবোৱাকৈ থাকোঁ তেওঁলোকে মান্তি হওক বুলি, কিন্তু নাই। মই যিমান যি কৰিলেও তেওঁলোকে নিজৰ কথাতেই অটল আছে। ৰ'বা, কিবা এটা কৰিব লাগিব। মনালিছা, আৰু এটা কথা ক'বলৈ আছে। মই চহৰত ফ্লেট এটা কিনিছোঁ নহয়। পাৰিলে অতি সোনকালে আমি চহৰতে থকাৰ ব্যৱস্থা কৰিব লাগিব। হয় নেকি? এইটো দেখোন বিৰাট ভাল খবৰ। সীমান্ত, বৰ ভাল কাম কৰিলা। আমাৰ গাঁওখনত মানুহখিনি এইদৰে যে আৰু কিমান দিন থাকিব পাৰিব তাৰ কোনো ঠিকনা নাই। দেখিছাই নহয় কেনেকৈ নদীয়ে গৰা খহাই গৈ আছে। এইদৰে গৰা খহাই থাকিলে আমাৰ গাঁওখন এদিন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যাবগৈ। কথাটো ভাবিলে মোৰো বৰ দুখ লাগে। সৰুৰ পৰা ডাঙৰ দীঘল হোৱা গাঁওখন কেনেকৈ নদীৰ বুকুত জাহ যোৱাটো নিজ চকুৰে চাই থাকিম বাৰু কোৱাচোন। বাৰু এইবোৰ কথা পাছে পৰেও পাতিম। সন্ধিয়া হ'বৰে হ'ল, যোৱা ঘৰলৈ যোৱাগৈ। এইদৰে আকৌ তোমাক মোৰ লগত কথা পতা কোনোবাই তোমাৰ মা দেউতাক লগাই দিলে বৰ ডাঙৰ কথা হ'ব। মই নিবিচাৰো মোৰ বাবে তুমি গালি শুনাটো। যোৱা ঘৰলৈ। তুমিও যোৱা ঘৰলৈ। ঠিক আছে। মাজনী, তই ইমান সময় ক'ত আছিলি? তোমাৰ জীয়েৰা কলৈ যাব আৰু? আহিল নহয় মদনৰ পুতেকটো চাকৰিৰ পৰা, তাৰ লগত গা ঘিলাই আছে গৈ চাগে। কিন্তু মনালিছা, তোক মই আজি ভালকৈ কৈ দিছো, তই যিমান যি কৰিলেও আৰ্মিত চাকৰি কৰা ল'ৰা এটালৈ তোক কেতিয়াও বিয়া নিদিওঁ। সেইটো সম্ভৱেই নহয়, বুজিলি? গতিকে তই যিমান পাৰ তাৰ পৰা আঁতৰি থকাটোৱে তোৰ বাবে মংগল হ'ব। দেউতা, তোমালোকক কিয় বুজি নোপোৱা বাৰু? মই তোমালোকক কিমান কম, মই সীমান্তক বহুত বেছি ভাল পাওঁ। তাৰ অবিহনে বেলেগৰ লগত মই সংসাৰ কৰিম বুলি সপোনতো ভাবিব নোৱাৰো। ইমানৰ পাছতো তোমালোকে একেটা কথাতে কিয় লাগি আছা? সি আৰ্মিত চাকৰি কৰাটো কি তাৰ ভুল হ'ল নেকি? তোমালোকে তাক লৈ গৌৰৱ কৰিব লাগে। সি দেশ সেৱা কৰিছে। সি আমাৰ বাবে বৰ্ডাৰত থাকি ডিউটি মাৰিছে। তোমালোকে বুকু ফিন্দাই কথা তাৰ হৈ ক'বহে লাগে, কিন্তু তাকে নকৰি তোমালোকে কি কৰিছা চোৱাচোন। মিছা মিছি এনেই কিছুমান কথা মনত সুমুৱাই লৈ নিজেও কষ্ট পাইছা, মোকো কষ্ট দিছা।
সেই কথাটো বুজি পোৱা নাই নিজে দেখা নাই জানো আৰ্মিলৈ বিয়া হৈ যোৱা কিমান গাভৰু গাভৰু তিৰোতাই আকৌ অকালতে বিধৱা হৈছে তোৰো অকালতে বগা সাজযোৰ পিন্ধিবলৈ বৰকৈ মন গৈছে নেকি চা আমি তোৰ ভালৰ বাবে এইটো সিদ্ধান্ত লৈছো আমাৰ সিদ্ধান্তত থাকিলে তই ভৱিষ্যত জীৱন সুখেৰে থাকিব পাৰিবি আৰু শুন যদিহে আমাৰ কথা নুশুনি তই সেইটোৰ লগত বিয়া সোমাও তেতিয়াহ'লে আমি কিন্তু মৰিলো বুলি ধৰি ল'বি তোৰ এটাই উপায় আছে হয় তাক বাচি ল নহয় আমাক বাচি ল কিন্তু দুয়োটা কেতিয়াও সম্ভৱ নহয় গতিকে নিজেই সিদ্ধান্ত ল'বি কি কৰিলে ভাল হয় তোমালোকে যেতিয়া নিজৰ কথাতে এনেকৈ অটল আছা তেতিয়াহ'লে মোৰো কথা শুনি লোৱা মই কেৱল সীমান্তৰ লগতে বিয়া হ'ম তাৰ অবিহনে মই বেলেগৰ কথা ভাবিবও নোৱাৰো তাৰ বাবে মই যি ত্যাগ কৰিব লাগে সেই সকলোখিনি ত্যাগ কৰিবলৈ সাজু আছো মাজনী শুনচোন নুশুনে তোমাৰ জীয়েৰাক মাতিলে এতিয়া তাই নুশুনে তাইৰ গাত প্ৰেমৰ বতাহ লাগিছে প্ৰেমৰ ভূত লাগিছে তাইৰ গাত সেইবাবে তাই কি ভুল কি শুদ্ধ একো ভাবিবই নোৱাৰা হ'ল কিন্তু মোৰো এটা কথা তুমি ভালদৰে শুনি লোৱা তোমাৰ জীয়েৰাই যদি কেনেবাকৈ সেইটোৰ লগত বিয়া হয় তেতিয়াহ'লে কিন্তু তাইক আমি মৰিলো বুলি এৰি দিম চৌ কেৰাহী ধুই তাইৰ লগত সম্পৰ্ক সম্পূৰ্ণৰূপে শেষ কৰি দিম তেতিয়া কিন্তু দেবা ঢালিবলৈ নাহিবা মই কৈ থলো এতিয়াই ভগৱান মই এতিয়া কি কৰিম বাৰু মই কাক এৰিম কাক ধৰিম ইটোৱেও সিটোৰ কথা নুবুজে কি যে হ'ব নহয় অ মা ক'ত আছা ওলাই আহাচোন সীমান্ত তই এইবোৰ কি কৰিলি তই এইদৰে মনে মনে বিয়া কৰালি এই কথাটো তই মাৰজনীক ক'বলৈ নোৱাৰিলি হ'বলা তই এইটো বৰ ডাঙৰ কাম কৰিলি অ সীমান্ত কচোন তই ইমানকৈ চিঞৰ বাখৰ নকৰিবি একো নোহোৱা কাম কৰা নাই মই মনালিছাক বহুতে বেছি ভাল পাওঁ আৰু তাইও মোক ভাল পায় কিন্তু তাইৰ মাক দেউতাকে মই আৰ্মিত চাকৰি কৰাৰ বাবে তাইক মোলৈ বিয়া দিব নোখোজে তাইৰ বাবে বেলেগ ল'ৰা চাইছে সেয়ে মই ভাবিলোঁ তাই বেলেগলৈ বিয়া হৈ যোৱাৰ আগতে মই তাইক বিয়া কৰাই মোৰ কৰি লৈ আহোঁ সেইবাবেহে মই তোক একো নজনোৱাকৈ ইমান এটা ডাঙৰ কাম হাতত ল'লোঁ তই মোক বেয়া নাপাবি মা সীমান্ত সৰুৰ পৰা এইবিলাক পাবলৈকে মই তোক ইমান কষ্টৰ মাজত ডাঙৰ দীঘল কৰিছিলোঁ নেকি মই ভবা নাছিলোঁ তই ইমান এটা ডাঙৰ সিদ্ধান্ত মোক নজনোৱাকৈ অকলেই ল'বি বুলি মাত্ৰ এজনী ছোৱালীৰ বাবে মই বৰ দুখ পাইছোঁ সীমান্ত হ'ব দে এইবোৰ কথা পাছে পৰেও আলোচনা কৰিলে হ'ব এতিয়া আমাক ভিতৰলৈ যাবলৈ দিবি নে কি ভিতৰলৈ সোমাবলৈ নিদিলে আৰু হ'বনে তোক ভিতৰলৈ সোমাবলৈ নিদিয়া মানে এইজনে তোকো মোৰ পৰা আঁতৰ কৰি লৈহে যাব গতিকে মই তোক আকৌ হেৰুৱাব নোৱাৰো নহয় ভিতৰলৈ মই মনতে ভাবি আছিলো কি এতিয়া কৰিলে কি বাৰু ল'ৰাটোৱে মইতো ভাবিছিলো সি চাকৰি পালে যেতিয়া এতিয়া ধনী ঘৰৰ ছোৱালী এজনী আনিব পাৰিম চাহযোৰ তোক ঢেৰ পাম কিন্তু ল'ৰাটোৱে চাকৰি পোৱা শুনি এইজনী গাত লম্ভি ল'লে একেবাৰে ঘৰ সোমালেহি এইবিলাক কি ভাবি থাকো কি হয় নহয় বাৰু ৰমলাৰ বোৱাৰী হ'বলৈ আহিছ ৰমলাৰ বোৱাৰী হোৱাটো কিমান ভাগ্যৰ কথা সময়ত জানিবি এদিন দুদিন কৰি দেখোন সীমান্ত আকৌ যাবৰে খবৰ হ'ল কিন্তু এতিয়ালৈকে মায়ে মোক বোৱাৰীৰ স্থান দিবই পৰা নাই সীমান্তৰ সন্মুখত মনে মনে থাকে যদিও সীমান্ত নথকাৰ অৱস্থাত মোক বহুত অত্যাচাৰ কৰে আৰু এতিয়া যদি সীমান্ত চাকৰিৰ জেগালৈ গুচি যায় মোৰ লগত বাৰু আৰু কিমান অত্যাচাৰ কৰিব মোৰ ভাবিয়েই ভয় লাগিছে দেখোন সীমান্তৰ অবিহনে মোৰ দুখ বুজি পাবলৈ দেখোন এতিয়া আৰু মোৰ কোনোৱেই নাই তাৰ বাবে মা দেউতা সকলোকে এৰিলোঁ কিন্তু সীমান্তৰ মাকে মোক অকণমানো বুজিবলৈ চেষ্টা নকৰে মানুহজনী সম্পত্তিৰ লোভীয়া মই দুখীয়া ঘৰৰ হোৱাৰ বাবে মোক লগত এনেকুৱাখিনি কৰি আছে মই যে যৌতুক আনিব নোৱাৰিলোঁ কিন্তু তেখেতে মোৰ মৰম চেনেহ ভাল পোৱা এইবোৰ অকণমানো বুজিবলৈ চেষ্টা কৰা নাই মোৰ আশা এদিন নহয় এদিন চাগে তেওঁ মোক বুজি পাব মনা অকলে ৰুমত সোমাই কি চিন্তা কৰি আছা সীমান্ত তেনেকুৱা বিশেষ একো চিন্তা কৰা নাই পিছে তুমি এইদৰে সাজি কাচি আহিছা যে ক'ৰবাত যোৱা নেকি লগৰ এটাই পাৰ্টি এটা দিছে তালৈকে মাতিছে সেয়ে যাওঁ বুলি ওলাইছো সীমান্ত কালিলৈতো তুমি যাবাগৈ আজিৰ দিনটোত ওলাই নগ'লে নহয়নে নাযাওঁ বুলিয়ে কৈছিলোঁ কিন্তু সি মোৰ কথা নুশুনিলে সেইবাবে এতিয়া যাব লাগিব নগ'লে বৰ বেয়া পাব আলিছা আৰু এটা কথা তুমি মোক ফাঁকি দিলেও মই নুবুজাকৈ থকা নাই তুমি কিয় এইদৰে ৰুমত সোমাই আছা চোৱা মই যামগৈ মোৰো দুখ লাগিছে কিন্তু কি কৰিবা যাবতো লাগিবই আৰু তুমি যদি এইদৰে দুখ কৰি থাকা মই জানো তাত গৈ ডিউটি কৰিব পাৰিম তোমালৈকে মনত পৰি থাকিব গতিকে তুমি এজনী সৈনিকৰ পত্নী হিচাপে তুমি সাহসী হোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু তুমি ভালদৰে জানা মোৰ ঘৰখনৰ প্ৰতি যিমান দায়িত্ব
তাতোতকৈ এজন সৈনিক হিচাপে দেশখনৰ প্ৰতি বেছি দায়িত্ব আছে। গতিকে মোৰ দায়িত্ব পালনত মই অকণমানো হেৰফেৰ হোৱাটো নিবিচাৰোঁ। সেইবাবে কৈছোঁ, ইমান দুখ বেজাৰ কৰি নাথাকিবা। ডিউটিলৈহে যাম, পুনৰ ছুটি পালে আকৌ আহিম। হ'ব বাৰু দিয়া, মই দুখ নকৰোঁ। যোৱা এতিয়া, সোনকালে আহিবা খালি। হ'ব বাৰু। মা, কি হ'ল? এনেকৈ থাকিবিনে? মোৰ যাবৰ হ'ল নহয়। তহঁতবিলাকে এনেকৈ থাকিলে মই কেনেকৈ যাম বাৰু? কিয় বুজিও নুবুজা হৈছ মা? মনটো বুজাই পৰা নাই তই ঘৰলৈ আহিলে যিমান মনটো ভাল লাগে, তাতোতকৈ বেছি তই গুচি গ'লে দুখ লাগে বুজি পাইছো যদিও যিমান হ'লেও মাকৰ মন নহয় জানো? তই এতিয়া ইমান দূৰলৈ যাবিগে, মোৰ জানো বেয়া নালাগে বাৰু? কচোন, ঘৰখন আকৌ নিজান হৈ যাব। হ'ব দেচোন, আগৰ কথাটো বাৰু সুকীয়া আছিল। এতিয়া তোৰ লগৰী এজনীও আনি দিলোঁ নহয়, দুয়োজনী মিলাপ্ৰীতিয়ে থাকিবি। আৰু মা, মনালিছাক তোক চঞ্জালো, ময়ো নাথাকোঁ। গতিকে তাইৰো ধ্যান ৰাখিবি। তইতো জানই, তাই মোৰলৈ অহাৰ বাবে ঘৰৰ মাক দেউতাক সকলোৱে এৰি দিলে। এতিয়া আপোন বুলিবলৈ তয়ে আছ। গতিকে তাইৰ লগত মিলাপ্ৰীতিয়ে থাকিবি আৰু। হ'ব, তই চিন্তা কৰিব নালাগে দে। মই বোৱাৰীজনী ভালকৈ ধ্যান ৰাখিম। তই ঘৰৰ কথা অকণমানো চিন্তা নকৰিবি। একান্ত মনেৰে নিজৰ কৰ্তব্য পালন কৰি যাবি। আৰু মনালিছা, তোমাকো মাৰ চঞ্জালো। নিজৰ মাৰ দৰে ভাবি দুয়োজনী মিলাপ্ৰীতিয়ে থাকিবা। তুমি যাবাগৈ, ঘৰৰ কথাত থাকিবলৈ মন নোযোৱা হ'ব এতিয়া। তুমি ঘৰৰ কথা চিন্তা কৰি থাকিব নালাগে। একান্ত মনেৰে নিজৰ ডিউটি পালন কৰিবা। আমি ইয়াত দুয়োজনী মিলাপ্ৰীতিয়ে থাকিম দিয়া। ইমানটো সময় পালে ফোন চোন এটা কৰি থাকিবি। ফোন চোন নকৰি নাথাকিলে বৰ চিন্তা লাগে ফোন চোন কৰি থাকিবি দেই। তোমালোক দুজনী কি হৈছে বাৰু? ইমানকৈ কোৱাৰ পাছতো এইদৰে কন্দা কটা কৰিছে যে? মই তাত গৈ শান্তিৰে থকাটো তোমালোকে বিচৰা নাই, হয় নাই বাৰু? সেইবাবে এইদৰে কন্দা কটা কৰিছা। ঠিক আছে, কান্দা, কিমান মন যায় সিমান কান্দা। মই তাত যে শান্তিত থাকিবলৈ নাপাওঁ সেইটো খাটাং আৰু। হ'ব দিয়া, নাকানো। যোৱা, তুমি ভালদৰে থাকিবা। আবু পাই যা, ভালদৰে থাকিবি। তাৰ মানে তুমি গা ধুই আহিছাহে নেকি বোৱাৰী? মা, মই গা ধুই আহিছোহে। জনী বোৱাৰী হৈ ইমান সময়লৈকে গা ধুবলৈ থকাটো বৰ লাজৰ কথা বুজিছেনে বোৱাৰী? কি কৰি আছিলা ইমান সময়? গৰু খোৱা দি শুৱে নেকি? ইমান বেলি দুপৰলৈকে শুই থাকিলে বোৱাৰী মানুহ কেনেকৈ হ'ব? ঘৰখনৰ কামবোৰ কেনেকৈ হ'ব বাৰু কোৱাচোন? মইতো আনদিনা যিমান সময়ত শুই উঠো সিমান সময়তে শুই উঠিছো। আপুনিতো আগতে মোৰ ইমান সময় শুই উঠিলে দেৰি হৈছে বুলি নকয়, আজি কিয় কৈছে এইদৰে? আৰু ঘৰখনৰ কাম কি কেইটানো? লৰালৰিকৈ কৰিলে সোনকালে শেষ হ'ব দিয়ক। ঘৰ কথাটো বেলেগ আছিল, তেতিয়া সীমান্ত আছিল, এতিয়া সীমান্ত নাই। গতিকে এতিয়া তোমাক আৰু মই ৰাণীৰ দৰে খাবলৈ নিদিওঁ বুজিছানে? সি আছিল বাবে মই কিছুমান কথা দেখিও নেদেখা ভাও ধৰি আছিলো, কিন্তু এতিয়া মই চকু মোটা কুলি হৈ থাকিব নোৱাৰো। এইখন ঘৰলৈ বোৱাৰী হৈ আহিছা যেতিয়া সম্পূৰ্ণ কাম বোৱাৰী হৈ কৰিব লাগিব। সোনকালে উঠিব লাগিব, সোনকালে ঘৰৰ সকলো কাম কৰি আজৰি কৰিব লাগিব, নহ'লে কিন্তু শান্তিৰে থাকিবলৈ নাপাবা বোৱাৰী। হ'ব দিয়ক মা, আজিৰ পৰা বাৰু মই সোনকালে শুই উঠিম। সোনকালে উঠিব লাগিব। আজি প্ৰথম বুলি এৰি দিলো বাৰু। আজিৰ পৰা কিন্তু এইদৰে মই ৰুমলৈ সোমাই আকৌ তোমাক কথা ক'বলৈ নাহো। সোনকালে উঠি গা পা ধুই মোক সোনকালে চাহৰ যোগাৰ দিবা বিচনাতে। তাকে নহ'বলৈ হ'লে কিন্তু কথা বেয়া হ'ব, মই কৈ দিলো। লগত একো এটা নধাকৈ বোৱাৰী হৈ আহিছা, এতিয়া ইয়াত ৰাণীৰ দৰে থাকিবলৈ বিচাৰিলে মই ৰাণীৰ দৰে থাকিবলৈ দিম নেকি? কিমান সপোন আছিল, এটা ল'ৰা ধনী ঘৰৰ এজনী বিয়া কৰাম, যা যৌতুকে ঘৰখন ভৰি পৰিব। কিন্তু লম্ভিলা তুমি, তেটো ওলমি আহিলা। হাতত একো এটা নোহোৱাকৈ এখন ঘৰৰ বোৱাৰী হ'বলৈ লাজ কৰা নাছিলা। এতিয়া পাবা ভালকৈ, ৰ'বা। কিবা কৈছা নেকি? নাই, মই তোমাক একো কোৱা নাই। এইখিনি মোৰ ৰৈ হেবা লাগি মোৰ মুখলৈ যায় মই কিবা কৈছো নেকি অনুমান কৰি থাকিব নালাগে। যি কাম আছে কামত ধৰাগৈ যোৱা। কি ক'বা আৰু, বোৱাৰী নামতহে। আজিকালি বোৱাৰীয়ে আকৌ কাম নকৰে নহয়। বোৱাৰী থাকিলেও কামৰ বোজা সেই শাহুৱেবিলাকেহে ল'ব লাগে। মোৰো তাৰ কোনো ব্যতিক্ৰম নহয় বুজিছা নাই? গাঁৱৰ ছোৱালী কি হ'ল, কুটা গছ কাম নকৰে, চব কাম ময়ে কৰিব লাগে। ঘৰ মোচাৰ পৰা ভাত বনোৱালৈকে সকলোবিলাক ময়ে কৰিব লাগে। তাৰ পিছতো নাই গুণ নাই বুজিছা। কোনোবাই আকৌ সুধিলে কয় তাইহে সকলো কাম কৰে। আজিকালি যে বোৱাৰীবিলাক নহয়, একদম শাহুৱেকৰ কথা অকণমানো নুবুজে। কিবা এটা ক'লে আকৌ শাহুৱেকৰ বদনামহে ওলায়। বোৱাৰীবিলাক ভাল বুলিয়ে ওলায় বুজিছানে?
আগতে ভালেই আছিলে, গাঁৱত আছিলো, কেঁচা ঘৰ, সদায় মোচা কচা নকৰিলেও হয়। ইয়াত আকৌ সদায় মোচা কচা কৰিব লাগে, গম পাইছানে? মোৰ জীৱনত সুখ নহ'ল আৰু। আগতেও গোটেই ঘৰখনৰ কাম কৰিব লগা হৈছিল, এতিয়া বোৱাৰী আনিও গোটেই ঘৰখনৰ কাম কৰিব লগা হৈছিল। ধনী ঘৰৰ ছোৱালী এজনী হোৱা হ'লে বেলেগ কথা, বোলে চাকৰ নাকৰ আছে, ঘৰত কাম কৰাৰ অভাৱ নাই। আমাৰজনী আকৌ সেই বুলিবলৈও নাই নহয়, টুকুনা ঘৰৰ ছোৱালীহে বিয়া কৰাই আনিছিলে, বুজিছা নাই? লগত সা সম্পত্তি বুলিবলৈ কোটাই গছো নাই। কি যে আৰু সুধা হাতখনে মুখখনে সোমাইছেহি। এইবিলাক মানুহৰ লাজ কাম নাই, বুজিছা? বহুত সপোন আছিল, ল'ৰাটোৱে চাকৰি কৰিছে, ধনী ঘৰ এজনী আনিম, সা সম্পত্তিৰ যৌতুকে নদন বদন হ'ব। এই মোৰ ফুটা কপাল নহয়, ভবা মতে ক'ত হ'ব আৰু। সেইবাবে ল'ৰাই সেই টুকুনা ঘৰৰ ছোৱালী এজনীহে বিয়া কৰাই আনিলে। হ'ব দিয়া, এতিয়া ৰাখো, এদিন আহিবা। কি হ'ল? এইখিনি ভেলেঙাৰাতে ৰৈ আছা যে, ভালদৰে মোচা কচা নকৰা কিয়? মা, আপুনি ফোনত যিদৰে কথা পাতি যিকেইটা কথা কৈ আছে, সেই কথাকেইটা শুনি মই নৰওঁ বুলি ভাবিও ৰখিবলৈ বাধ্য হ'লোঁ। আপুনি সঁচাকৈ কেনেধৰণৰ মানুহ বাৰু? আপুনি ইমান মিছা কথা ক'ব পাৰে? ৰাতিপুৱা শুই উঠাৰ পৰা শুৱালৈকে মই দেখোন এক ছেকেণ্ডো ৰখিবলৈকে নাপাওঁ। অকণমান ভাগৰ লাগি ৰ'ব বিচাৰিলেও আপুনি কিবা এটা কাম উলিয়াই মোক কৰিবলৈ দিয়ে। তথাপিতো মই মনে মনে সকলোখিনি কৰোঁ। ইমানখিনি কৰাৰ পাছতো আপুনি মোৰ বদনাম এনেকৈ গাব পাৰে? ইমান মিছা কথা কৈছে। আপুনি পুৱাৰ পৰা শুৱালৈকে কি কাম কৰে কওকচোন? মোবাইল চোৱা, টিভি চোৱা, তাৰ বাহিৰে জানো কিবা কৰে? মইতো আপোনাক একো কৰিবলৈ নকওঁ। মই দুখীয়া ঘৰৰ ছোৱালী হ'লো বুলিয়ে আপুনি মোক এইদৰে মিছা মিছা অপবাদ কিছুমান কিয় জাপি দিয়ে মা? হ'ব, মই কাৰ লগত ফোনত কি কথা পাতিব লাগে তুমি উপদেশ নিদিলেও হ'ব, মই ভালদৰে জানো। আৰু কি ইমান লাহে লাহে কাম কৰিছা? অকণমান খৰধৰকৈ কামবোৰ কৰিব পৰা নাই নেকি? সোনকালে কৰা। মোৰ আজি গাটো বৰ এটা ভাল নহয় না, সেইবাবে সেই কামবোৰ খৰকৈ কৰিব পৰা নাই। মোৰ মূৰটো ঘূৰাইছে। এইজনী আকৌ কি হ'ল? এজনী মুখ ঘূৰাইছে বুলি কৈ পৰি গ'ল যে, মৰিলেই নেকি আকৌ? চাওঁ যায় কি হ'ল এজনী? কি হ'ল? এজনী সোনকালে ৰুমলৈ নি ডক্তৰ এজন মাতি আনিব লাগিব। কিবা হ'ল? হেৰি সীমান্ত, বৰ ভাল খবৰ এটা আছে গম পানে? মোৰ যে খবৰটো শুনি কি কওঁ কি নকওঁ লাগিছে। তোলৈ একদম ফোনটো লগাই দিছো আৰু। তই সেই লগৰকেইটাকো পিন্ধা চিঠা এটা খুৱাই দিবি, বুজিছ? ভাল খবৰ আছে। তই বাপেক হ'বলৈ ওলাইছ আৰু মই আইতা। ঘৰখনলৈ কিছু এটা আহিলে ঘৰখন থাকিয়ে ভাল লাগিব, গম পাইছনে? মই যে খবৰটো পাই ইমান ভাল পাইছো, সেই লগালগ তোলৈ খবৰ দিছো। মই দেউতা হ'ব ওলাইছো? গড, ইমান ভাল খবৰ! মই খবৰটো শুনি বৰ ভাল পাইছো মা, বহুত সুখী অনুভৱ কৰিছো। মই আজি লগৰ কেইটাক ভালকৈ মিঠাই খুৱাই দিম। এতিয়া মনালিছা ক'ত আছে? তাই ঠিকে আছেতো? আছে, তাই অকণমান ৰেষ্ট কৰিছে। আৰু তই চিন্তা কৰি থাকিব নালাগে দে, মই আছো নহয়। তাইক ভালকৈ চোৱা চিতা কৰিম, তই একদম নিশ্চিন্ত থাক। তুমি আছা যেতিয়া মই চিন্তা নকৰো মা। মই জানো তুমি তোমাৰ বোৱাৰী কেতিয়াও কষ্ট হ'বলৈ নিদিয়া। হ'লেও কৈছো আৰু অকণমান ভালকৈ খোৱা বোৱাৰ প্ৰতি ধ্যান দিবা। এতিয়া ভাল খাব লাগে, ভাল চাব লাগে, মোতকৈ ভালকেতো তুমিয়ে জানা, গতিকে তোমাকে দায়িত্ব দিলো আৰু ভালকে চোৱা চিতা কৰিবা। হ'ব, তই সেইবোৰ চিন্তা কৰিব নালাগে। তই মন পুতি কাম কৰ, ইয়াত তাইক চাবলৈ মই আছো নহয়। তই একদম ভালকৈ কাম কৰ। পাৰিলে ছুটি ল'ব পাৰি নেকি খবৰ কৰিবিচোন। হ'ব বাৰু মা, মই ছুটি ল'ব পাৰি নেকি ছাৰৰ লগত আলোচনা কৰি চাব লাগিব। এতিয়া ৰাখো দে, মই ডিউটিত আছো নহয়। ডিউটিত থাকিলে এনেকৈ কথা পাতি থাকিলে ভাল নেদেখি। ৰাখো দে এতিয়া। বোৱাৰী, তোমাৰ কিবা খাবলৈ মন গৈছে নেকি? কিবা যদি খাবলৈ মন যায় মোক ক'বা দেই, মই তোমাক দিমহি। মা, আপুনিয়ে কৈছেনে? ময়ে কৈছো। তুমি ইমান এটা ভাল খবৰ দিছা। আমাৰ ঘৰলৈ নতুন আলহী আহিব, মই আইতা হ'ম, নাতিৰ লগত খেলিবলৈ পাম। কিমান এটা ভাল কথা, শুনিয়ে ভাল লাগিছে। আৰু ইমান ভাল খবৰ দিয়াৰ পাছত মই আৰু তোমাৰ লগত আগৰ নিচিনা ব্যৱহাৰ কৰি থাকিব নোৱাৰো নহয়। এতিয়া আৰু মই তোমাৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ, বিশেষকৈ মোৰ নাতিটোৰ স্বাৰ্থত। সেই গতিকে চিন্তা কৰিব নালাগে। কিবা খাবলৈ মন গ'লে মোক ক'বা, মই তোমাক আনি দিম। হ'ব বাৰু মা। তোমাৰ কি হ'ল সীমান্ত? আজি তোমাক বৰ চিন্তাত থকা যেন লাগিছে। কিবা প্ৰব্লেম হৈছে নেকি ঘৰত? প্ৰব্লেমনো কি আৰু বৰুৱাদা, আপুনিতো গম পাইছেই মোৰ ৱাইফ প্ৰেগনেণ্ট। এতিয়া এদিন দুদিনকৈ 9 মাহেই হ'ল। এই 9 মাহে মই ছুটি নাপালোঁ তাইৰ ওচৰলৈ যাবলৈ। আৰু প্ৰেগনেণ্ট ৱাইফবিলাকে ওচৰত হাজবেণ্ডজন থাকিলে বহুতখিনি সাহস পায়। আৰু এনেকুৱা এটা অৱস্থাত ময়ো তাইৰ লগত থাকিব বিচাৰোঁ। কিন্তু কি কৰিব, বিচাৰিলেতো সকলো নহয়। তথাপিও আকৌ এবাৰ এপ্লিকেশ্যন দিছোঁ। এতিয়া অন্ততঃ শেষৰ সময়খিনিৰ লগত কিজানি থাকিবলৈ পাওঁৱেই। এতিয়া কি কৰে ছাৰে তাকেই চিন্তা কৰি আছোঁ। ছুটি দিয়ে নে নিদিয়ে? ছুটি নাপালে বৰ দিগদাৰ হ'ব। তাইও চাগে মনতে বৰ দুখ পাই আছে। তাই মোক খুলি নক'লেও ময়োতো বুজি পাওঁ ন। তুমি মেজৰ ছাৰৰ লগত ভালকৈ কথাটো ডিছকাছ কৰা। ছাৰোতো মানুহ, তেওঁ বুজি পাব। আৰু এতিয়া ইমান পৰিস্থিতি খেলি মেলি হোৱা নাই, সকলো নিয়ন্ত্ৰণতে আছে। গতিকে এতিয়া চাগে ছুটি দিব। তুমি ভালদৰে কথাখিনি পাতাচোন। সঁচাকৈ কেতিয়াবা সৈনিক হিচাপে নিজকে গৌৰৱ কৰিবলৈ মন যায়, কিন্তু কেতিয়াবা কিছুমান পৰিস্থিতিত দুখো লাগে। যিমান হ'লে আমিওতো মানুহ ন।
এইবোৰ দুখ কৰি লাভ নাই। হেৰি সীমান্ত, তুমি মেজৰ ছাৰৰ লগত ভালকৈ কথাটো পাতা। ময়ো যাম তোমাৰ লগত, ময়ো ক'ম ছাৰক যাতে ছুটিটো তোমাক দিয়ে। থেংক ইউ বৰুৱা দা। ব'লক তেতিয়াহ'লে এতিয়াই যাওঁ, কথাটো পাতি আহোঁ। যাম লগত, ব'লা। দুই এষাৰ কথা ময়ো কৈ দিব পাৰিম, ব'লা। সীমান্ত, তুমি আহিলা। মই আকৌ ভাবিছিলো তুমি চাগে একেবাৰে ল'ৰা ছোৱালী চাবলৈহে আহিবা, এনেকুৱা অৱস্থাত তুমি নাহিবাই বুলিয়ে ভাবিছিলো। হওক দিয়া, শেষৰ সময়খিনিত হ'লেও যে আহিলা আকৌ, ভাল লাগিছে দিয়া। মই জানো মনালিছা, তুমি মোক বেয়া পাই আছা। তোমাৰ মোলৈ বহুত বেছি খং উঠি আছে, আৰু উঠিবই দিয়াচোন। সকলো পত্নীয়ে এনেকুৱা অৱস্থাত নিজৰ হাজবেণ্ডজন কাষত থকাটো বিচাৰে, কিন্তু কি কৰিবা, সকলোৰে কপালবিলাকতো একে নহয়। ময়ো ছুটি নিবিচৰাকৈ থকা নাই, কেইবাবাৰো ছুটি বিচাৰিলোঁ, কিন্তু পৰিস্থিতি ভাল নোহোৱাৰ বাবে ছুটি নিদিলে। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ বাবে ছুটি দিলে। আৰু চিন্তা নকৰিবা, এতিয়া আহি গ'লোঁ নহয়। এতিয়া মই পুৰা 2টা মাহ তোমাৰ লগত একেলগে থাকিম, গতিকে এতিয়া আৰু দুখ কৰি নাথাকিবা। ইমান দিন মোৰ পৰা আঁতৰত আছে, তোমাৰ পৰা আঁতৰিত মই কেনেকৈ আছো মইহে জানো। ইজনী কান্দিছে চা, এনেকুৱা অৱস্থাত কান্দিব নাপায়। মোৰ বেবীটোৱে কষ্ট পাব নহয়। নাকান্দিবা, মই আহিলোঁ নহয়, এতিয়া মই বহুত দিন তোমাৰ লগত থাকিম। নাকান্দিবাচোন, ভাল লাগে নেকি তুমি কান্দিলে? সীমান্ত, তই পালিহি? মা, মই পালোহি। এইবাৰ পিছে কেইদিনমান দীঘলীয়াকৈ ছুটি লৈ আহিছনে? জানই নহয় বোৱাৰীও এনেকুৱা অৱস্থা, 2 এদিনতে তাইক হস্পিটেললৈ নিবই লাগিব। মই অকলে অকলে মানুহজনীয়ে কি কৰিম, তয়ো থাকিলে অকণমান ভাল হ'ব। মা, একদম চিন্তা নকৰিবা, পুৰা 2টা মাহৰ বাবে ছুটি লৈ আহিছোঁ। এতিয়া একদম বিন্দাছ মই সকলোখিনি দায়িত্ব পালন কৰিম। ইমান দিনে তুমি বহুতখিনি কৰিলা অকলে অকলে, এতিয়া মোৰ পাল। এতিয়াৰ পৰা মনালিছাৰ সকলোখিনি মই কৰিম। কি যে কৈ আছা নহয়, হ'ব যোৱা। ইমান দূৰণিৰ পৰা আহিছা, এতিয়া ৰখি থাকি কথা পাতিব নালাগে। ভোক লগা নাই জানো? সোনকালে কাপোৰ কানি চেঞ্জ কৰা, ভাত দিম, ভাত খাবাগৈ। দে, বোৱাৰীয়ে ঠিকেই কৈছে, তই থকাকৈ আহিছ নহয়, এইবোৰ পাছে পৰেও কথা পাতিব পাৰিম। এতিয়া যা সোনকালে, কিবা এটা খাবহি লাগে, ফ্ৰেছ হৈ আগৈ। হ'ব বাৰু, তোমালোকৰ আজ্ঞা শিৰোধাৰ্য। সীমান্ত, তই ঘৰত আছনে নাই? ইমান কৈ চিঞৰি আছো, এইখিনি ৰখি কি কৰি আছ? বোৱাৰীৰ গাটো বেয়া কৰিছে, সোনকালে যা, গাড়ী এখন মাতি আন, তাইক হস্পিটেললৈ নিব লাগে। হয় নেকি? মই দেখোন গমেই নাপাওঁ। ৰ'বা, মই এতিয়াই মোৰ বন্ধুজনলৈ ফোন কৰি গাড়ীখন লৈ আহিবলৈ কওঁ। বৰ বেয়া সময়ত ছাৰে ফোন কৰিছে, কিয় বা ফোন কৰিছে? হেল্ল' ছাৰ। হয় সীমান্ত, মই তোমাক এটা খবৰ দিবৰ বাবেহে ফোন কৰিলোঁ। আমাৰ বৰ্ডাৰত পৰিস্থিতি এতিয়া বৰ এটা ভাল নহয়, বেয়াৰ ফালে ঢাল খাই আছে। গতিকে মই যিমান কেইজনক ছুটি দিছিলোঁ সকলোৰে ছুটি কেঞ্চেল কৰিছোঁ। তুমি যিমান পাৰা সোনকালে বৰ্ডাৰলৈ উভতি আহা। ছাৰ, আজিয়ে যাব লাগিব নেকি? আজি নগ'লে নহ'বনে? মানে মোৰ ৱাইফৰ কথাটো আপুনি জানেই, মানে ৱাইফৰ গাটো এতিয়া বেয়া কৰিছে, আজিয়ে হস্পিটেল ভৰ্তি কৰিব লাগে। আৰু এইকণ সময়ত যদি মই গুচি যাওঁ, মায়ে অকলে অকলে কি কৰিব? গতিকে আজি মই নগ'লে নহ'বনে ছাৰ? সীমান্ত, তুমি পাহৰি নাযাবা, তুমি এজন দেশ ৰক্ষা কৰা সৈনিক। গতিকে পৰিয়ালতকৈ দেশখনৰ কথা তুমি আগতীয়াকৈ ভাবিব লাগে। এতিয়া দেশৰ পৰিস্থিতি ক্ৰমান্বয়ে বেয়ালৈ গৈ আছে। এইকণ সময়ত যদি তুমি বৰ্ডাৰত থাকিব নোৱাৰা, তেতিয়াহ'লে তোমালোক সৈনিক হোৱাৰ কোনো কামেই নহ'ব। গতিকে যিমান পাৰা সোনকালে তুমি গুচি আহা। ঠিক আছে ছাৰ, মই যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰি আছোঁ। জয় হিন্দ। জয় হিন্দ। মা, এতিয়া কি হ'ব? মই কাক ধৰোঁ কাক এৰো? মনালিছাৰ এইটো অৱস্থা, আৰু বৰ্ডাৰতো পৰিস্থিতি ভাল নহয়। মই কি কৰোঁ মা? কি কৰিবি আৰু, তহঁতৰ ছাৰজনে কোৱা কথাকেইটা শুনিছো নহয়। তই এজন সৈনিক, গতিকে তোৰ পৰিয়ালতকৈ আগত দেশখনৰ কথা চিন্তা কৰাটো দৰকাৰ। মনালিছাক চাবলৈ মই আছো, তই তাইৰ কথা চিন্তা কৰিব নালাগে। যা, তই যাবলৈ যো-জা কৰগৈ। এটা কথা, মই যে গ'লোগৈ, তুমি এই বিষয়ে মনালিছাক একোৱেই নক'বা। মোৰ কথা সুধিলে ক'ৰবাত ওলাই গৈছোঁ বুলিহে ক'বা, নহ'লে তাই বৰ দুখ পাব। হ'ব দে সীমান্ত, তই ইমান চিন্তা কৰিব নালাগে, মই তাইক চম্ভালিম। তই নিজৰ ধ্যান দিবি। যুদ্ধ বিগ্ৰহ কৰিবলৈ যাওঁতে নিজৰ কথা চিন্তা কৰি নিজক বচাই ৰাখিবি। ঘৰখনৰ কথা চিন্তা কৰি অন্যমনস্ক হৈ নাথাকিবি আকৌ। ঘৰখন চম্ভালিবলৈ মই আছো, তই এতিয়া যা। ঠিক আছে, মই তেতিয়াহ'লে যাবলৈ ওলাওঁগৈ, আৰু তুমিও যোৱা, গাড়ী এখন ব্যৱস্থা কৰি তাইক সোনকালে হস্পিটেল লৈ যোৱা। ঠিক আছে।
নাতিনীজনী খাইলাক একেবাৰে বাপেকৰ চেহেৰা লৈ আহিছে। মান মৰম লগাজনী ক'লা ফুট এটা দি থ'ব লাগিব দেই, মানুহৰ নজৰ লাগিব নহ'লে। হা, এটা কথা নহয়, সন্তান জন্ম দিয়া আজি 2 দিন হ'ল। এই 2টা দিনে সীমান্ত এবাৰো কেবিনলৈ অহা নাই যে। সি বাৰু মই ছোৱালী জন্ম দিয়াৰ বাবে বেয়া পাইছে নেকি? সেইটো খঙতে চাবলৈ অহা নাই নেকি বাৰু মই? এই কি কৈছা এইবোৰ? এইবিলাক ল'ৰা ছোৱালী ভেদভাৱ আজিকালি কোনেও নকৰে। সিও এটা জনা বুজা ল'ৰা হৈ কিয় কৰিব বাৰু? নাই, সি সেইবাবে নহয়, আচলতে সি নাইয়ে সেইবাবে অহা নাই। নাই মানে সি আকৌ ক'লৈ গ'ল? কালিলৈকে হস্পিটেলতে আছিলে, তোমাৰ চেঞ্চ নাই যে সেইবাবে গম নোপোৱা। তাৰপাছত তোমাক এইটো কেবিনলৈ অনাৰ পাছতে সি খবৰ পালে তাৰ কিবা সেই বন্ধু মাধুৰ্য বুলি কোৱা বন্ধু এজন আছে, কিবা এক্সিডেণ্ট হ'ল বোলে। তাৰ খবৰ এটা কৰিবলৈ গৈ এতিয়ালৈকে অহাই নাই, দেখিছানে? কি যে ল'ৰা আৰু জানো আৰু কি ভাবিছে তেওঁহে জানিব। প্ৰেগনেণ্ট হোৱাৰ পৰাতো 9 মাহলৈকে আহিবলৈ সময় নাপালে, শেষৰ সময়খিনিত আহিছে। অন্ততঃ বন্ধুবৰ্গক এৰিটো মোৰ ওচৰত থাকিব পাৰে। সীমান্ত একেবাৰে সলনি হৈ গ'ল। বিয়া পাতি নিজৰ দায়িত্ব শেষ বুলি ভাবিলে। মই বেয়া পাইছো, বহুত বেয়া পাইছো সীমান্তক। এইটো আকৌ কৰ চিনাকি নাম্বাৰ? কোনেবা ফোন কৰিছে? হেল্ল', কোনে কৈছে বাৰু? এইটো বাৰু সীমান্ত কলিতাৰ ঘৰত লাগিছেনে? হয়, মই সীমান্তৰ মাকেই কৈছো। কওকচোন। মই আপোনালোকক এটা খবৰ দিবৰ বাবেহে ফোন কৰিলোঁ। আপোনালোকৰ সীমান্ত আৰু এই পৃথিৱীত নাই। আপুনি কি কৈছে? এইবোৰ হ'বই নোৱাৰে। আপুনি কি কৈছে এইবোৰ? যি কৈছোঁ সেয়াই সঁচা। আমি ডেড বডি আপোনালোকৰ ঘৰলৈ পঠাই আছোঁ। অহা কালিৰ ভিতৰত চাগে ডেড বডি ঘৰ পাই যাবগৈ। ৰাখিছোঁ। এইবোৰ কি হৈ গ'ল? এইবোৰ কি কৰিলি তই? আপুনি এইদৰে কিয় কান্দিছে? কি হৈছে কওকচোন? ফোনত মানুহজনে কিবা সীমান্তৰ নাম লোৱা শুনিছিলোঁ। কওকচোন কি হৈছে? কি বুলি ক'ম? সীমান্ত আচলতে কোনো বন্ধুৰ ওচৰলৈ যোৱা নাই। তোমাক হস্পিটেললৈ অনা দিনাই তাৰ বৰ্ডাৰৰ পৰা ফোন কৰি ছুটি কেঞ্চেল কৰি উভতাই পাতিলে, কাৰণ তাৰ পৰিস্থিতি বেয়া আছিল। সেইবাবে সি গুচি গৈছিল আৰু মোক শপত দি গৈছিল যাতে তুমি বিপদমুক্ত নোহোৱালৈকে তোমাক এইবোৰ একোৱেই নকওঁ। সেইবাবে মই তোমাক মিছা মাতি আছিলো। সি তাত যুদ্ধ কৰি আছিল। যুদ্ধ কৰি মোৰ ল'ৰাটো দেশৰ বাবে শ্বহীদ হৈ গ'ল। এইবোৰ আপুনি কি কৈছে মা? আপোনালোকে মোক কিয় এনেকুৱা কৰিলে? কিয়? যাবৰ সময়তো মই তেখেতৰ চেহেৰাটো দেখিবলৈ নাপালো। কিয় এনেকুৱা কৰিলে আপুনি মোৰ লগত? কিয়? অন্ততঃ মুখখন যদি এবাৰ দেখিবলৈ পালোহেঁতেন। মইনো কেনেকৈ জানো বোৱাৰী, ইমান যে ডাঙৰ যুদ্ধ হ'ব। ভাবিছিলো যুদ্ধ সাম কাটিলে সি আকৌ আহিব, তেতিয়া তুমি এইবোৰ একো গমেই নাপাবা। কিন্তু নিষ্ঠুৰ ভগৱানে যে এনেকৈ আমাৰ লগত কৰিব, মইনো কেনেকৈ জানো বোৱাৰী, কেনেকৈ জানো? যি হ'লেও পত্নী হিচাপে তেওঁক উভতি যোৱাৰ কথাটো মোক জনাব লাগিছিল। তেওঁ সেইকণ অধিকাৰৰ পৰাও মোক কিয় বঞ্চিত কৰিলে? মই কোনোদিন তোমাক ক্ষমা নকৰো সীমান্ত, কোনোদিন ক্ষমা নকৰো। তুমি সন্তানটোৰ মুখখন নোচোৱাকৈ কেনেকৈ গুচি যাব পাৰিলা? অকণমান চম্ভলা নিজক। অন্ততঃ সেই ছোৱালীজনীৰ বাবে এনেকৈ কন্দা কটা কৰিলে তোমাৰ কষ্ট হ'ব। আকৌ অসুস্থ হৈ পৰিবা। তুমি অসুস্থ হ'লে সেই ছোৱালীজনীও কষ্ট পাব। সেইকণ মানুহজনীৰ গাতনো কি দুখ? এই সন্তানটিও তাৰে মৰমৰ চিন। গতিকে সন্তানটিক কষ্ট নিদিবা। সন্তানটিৰ স্বাৰ্থতে এইদৰে কন্দা কটা কৰা বন্ধ কৰা বোৱাৰী। মই নোৱাৰো সীমান্তক ক্ষমা কৰি দিবলৈ। তুমি সদায় মোৰ চকুত এজন অপৰাধী হৈ থাকিবা সীমান্ত। মা, তুমি কিয় এনেকুৱা? কিয় মোক তুমি গণতন্ত্ৰ দিৱসলৈ যাবলৈ নিদিয়া? এইবাৰতো মেডামহঁতে মোক মেলটাৰী নিচিনা হৈ যাব কৈছে। মইতো মেলটাৰী বহুত ভাল পাওঁ, কিন্তু তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা মা? কিয়? মই তোমাক কিমান বাৰে বাৰে কম ৰিয়া যে
আৰ্মি মিলিটাৰী এইবিলাকৰ কথা মোৰ সন্মুখত নকবা। তাৰ পাছতো তুমি কিয় বাৰে প্ৰতি মোক একেটা কথাকে কোৱা? আৰু এতিয়া তোমাক মই মিলিটাৰী ড্ৰেছ পিন্ধি যাব দিম? নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। তুমি এইবোৰ কথা ক'বা নে কোৱা? মোৰ গাতনো কি দুখ বাৰু? মেডামতে মিলিটাৰী ড্ৰেছ পিন্ধি যাব কৈছে আৰু মোৰ লগৰ সকলো যাব। মই বাৰু কিয় নাযাম মা? কোৱাচোন তুমি মোক কিয় যাব নিদিয়া? তুমি আৰ্মি মিলিটাৰী এইবোৰ কিয় বেয়া পোৱা মা? কিয় বেয়া পোৱা? কি হ'ল বোৱাৰী? তুমি ৰিয়াৰ লগত কিয় এনেকুৱা কৰিছা? তাই কিয় ইমান কন্দুৱাইছা? মোক এবাৰ স্কুলত মিলিটাৰী ড্ৰেছ পিন্ধি যাব দিছে। মই মাক কৈছো মই গণতন্ত্ৰ দিব গ'লে মিলিটাৰী ড্ৰেছ পিন্ধি যাম কালিলৈ। মোৰ লগত সকলোৱে পিন্ধি যাব। এতিয়া মায়ে মোক ড্ৰেছ পিন্ধি যাবলৈ একো নিদিয়ে, তালৈকো যাবলৈ নিদিয়ে। চোৱাচোন মা কিয় এনেকুৱা আইতা? কোৱাচোন মা মোক যাবলৈ দিবলৈ। মোৰ যাবলৈ বহুত মন আছে আইতা, প্লিজ তুমি কোৱা না। এজনীৰ কথা শুনিছে। মই যিমানে এইবিলাক কথাৰ পৰা দূৰত থাকিবলৈ কওঁ তাই সিমানে এইবিলাক কথা কয়। তাইক মই কৈছো আৰ্মি মিলিটাৰী এইবিলাকৰ বিষয়ে মোক কোনো দিন যাতে নকয়। তাৰ পাছতো তাই সেইবিলাক কথাটো কোৱা দূৰৰে কথা। এতিয়া মিলিটাৰী ড্ৰেছ পিন্ধি তাই গণতন্ত্ৰ দিৱসলৈ যায়। নোৱাৰ, ক'তো যাব নোৱাৰ, ঘৰতে থাক। তুমি এইবোৰ ভাল কৰা নাই। মই জানো তোমাৰ মনত বহুত দুখ আছে। তোমাৰ দৰে দুখ মোৰো মনত আছে, কাৰণ ময়ো পুত্ৰ হেৰুৱাই থৈছো। কিন্তু সেইটো বুলি যে এনেকুৱা কৰিবা এইটোতো নহয়। এয়া জানো তুমি শুদ্ধ কৰিছা। তুমিয়েই কেৱল বিধৱা হোৱা নাই, তোমাৰ পতিয়ে কেৱল দেশৰ বাবে শ্বহীদ হোৱা নাই। তেনেকুৱা বহুত শ্বহীদৰ পত্নী আছে, বুজিলা? তেওঁ আমাৰ ল'ৰা দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে। আমাৰ ল'ৰা এজন শ্বহীদ, এজন দেশপ্ৰেমী। এই বুলি আমি সকলোৰে সন্মুখত গৌৰৱেৰে ক'ব পাৰোঁ। আমাৰ আসনখন সমাজত এটা সুকীয়া, কাৰণ আমি শ্বহীদৰ পৰিয়াল। তুমি ইমানখিনি বুজি পায়ো কিয় এনেকুৱা আকুৰগোচ হৈ আছা? তুমি তাইক যাবলৈ দিয়া। ৰিয়া, চিন্তা নকৰিবা, কালিলৈ মই তোমাক পিন্ধাই দিম আৰ্মি ড্ৰেছ। তুমি যাবা। মা আপুনিও? মই ইমান দিনে তুমি এইবোৰ কৰি আছা যদিও মই মনে মনে আছিলোঁ। কিন্তু সদায় মনে মনে থকাটো ভাল নহ'ব, কাৰণ তুমি ভুল কৰি আহিছা। তোমাৰ ভুলবোৰ শুধৰাই দিয়াটো মোৰ দায়িত্ব। চোৱা, কেৱল বিধৱা তুমিয়ে হোৱা নাই, আৰু অকল মোৰেই বুকু উদং হোৱা নাই। মোৰ দৰে কত মাতৃ আছে যাৰ পুত্ৰ এইদৰে শ্বহীদ হৈছে। কত মাতৃৰ বুকু উদং হৈছে, কত ন গাভৰু বিধৱা হৈছে। কিন্তু চোৱা, সকলো দেশৰ বাবে শ্বহীদ হ'ব নোৱাৰে। আমাৰ পুত্ৰ ভাগ্যৱান, যাৰ বাবে সি দেশৰ কাৰণে শ্বহীদ হৈছে। তাক দেশে মনত ৰাখিছে। নহ'লে এজন মানুহৰ কিমান দিনলৈ মনত থাকে? এজন মানুহ মৃত্যু হৈ যোৱাৰ পাছত তেখেতৰ সকাম নিকাম বছৰেকীয়া ছমাহীয়া এইবিলাক আহিলেহে মনত পৰে। কিন্তু আমাৰ ল'ৰা সদায় মনত আছে, সকলোৰে মনত আছে। গতিকে এইবোৰ তাৰ সৌভাগ্য। গতিকে তাৰ এইবিলাক সৌভাগ্য আৰু তাৰ এইবিলাক গৌৰৱৰ কথা আমি বুকু ফিন্দাই মানুহৰ আগত ক'ব লাগে। কিন্তু তুমি জানো এইবোৰ ভুল কৰি থকা নাই বোৱাৰী? কথাবোৰ এবাৰ ভালকৈ ভাবি চোৱাচোন। হয় মা, মই জানি শুনিও কিছুমান নকৰিবলগীয়া কৰি আহিছোঁ। মই ভুল কৰিছোঁ, কাৰণ মই ভিতৰি জিদ্দি হৈ পৰিছিলোঁ। তেওঁ মোক এবাৰ দেখা নকৰাকৈ দেশৰ বাবে গুচি যোৱাটো মোৰ এটা ডাঙৰ অভিমান আছিল। আৰু এই অভিমান কেতিয়া জেদলৈ পৰিণত হ'ল মই ধৰিবই পৰা নাছিলোঁ। মা, সঁচাই মই বৰ ভুল কৰিছিলোঁ। ৰিয়া, মোক ক্ষমা কৰি দিবা। মই আৰু এনেকুৱা ভুল নকৰোঁ। মই তোমাক এজন দেশৰ ভাল সৈনিক বনাম। তুমি ছোৱালী হ'লা কি হ'ল, কিন্তু তুমিও দেউতাৰ দৰে সাহসী এজন সৈনিক হ'ব লাগিব, যি দেশৰ বাবে সমাজৰ বাবে সেৱা কৰিব পাৰে। ৰিয়া, মই তোমাক এজন সৈনিক বনাম। তাৰ মানে তুমি মোক কালিলৈ যাবলৈ দিবা মিলিটাৰী ড্ৰেছ পিন্ধি? মাজনী দিম। অকল ড্ৰেছযোৰ পিন্ধাই দিয়াই নহয়, ময়ো যাম তোমাৰ লগত কালিলৈ তোমালোকৰ স্কুলত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ। মাজনী, অকল তুমি আৰু মা গ'লেই নহ'ব, এইবাৰ ময়ো যাম। আমি সকলো গণৰাজ্য দিৱসলৈ বুলি ওলালোঁ। আপোনালোকে গণৰাজ্য দিৱস উদযাপন কৰিছেনে? আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি এই গণৰাজ্য দিৱসত সকলো দেশৰ বাবে শ্বহীদ হোৱা লোকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ। লগতে আপোনালোক সকলোলৈকে গণৰাজ্য দিৱসৰ বহুত শুভকামনা যাচিলোঁ। ফালৰ পৰাও আপোনালোক সকলোলৈকে গণৰাজ্য দিৱসৰ বহুত শুভকামনা থাকিল। লগতে দেশৰ বাবে শ্বহীদ হোৱা সকলোকে আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই। হেপী ৰিপাব্লিক ডে অল অফ ইউ। বাই বাই।